ডায়াস্পোৰা 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 মানে হ'ল প্ৰবাসী দেশান্তৰী যেতিয়া আমি নিউজবোৰ চাওঁ তেতিয়া এই ডায়াস্পোৰা ৱৰ্ডটো বেছিকৈ পাওঁ যেতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে হওক বা আমাৰ দেশৰ ৰাষ্ট্ৰপতিয়ে হওক কোনো বাহিৰা দেশত যায় তেতিয়া সেই দেশত থকা আমাৰ যি ভাৰতীয় মূলৰ লোকসকল থাকে সেই লোকসকলে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিক সাক্ষাৎ বা লগ ধৰিব আহে তেতিয়া সিহঁতক ইণ্ডিয়ান ডায়াস্পোৰা বুলি কয় মানে সেইসকল লোক আমাৰ ভাৰতৰে হয় হয়তো কিছুমানে ব্যৱসায় কৰি আছে হয়তো কিছুমানে চাকৰি কৰি আছে কিন্তু এতিয়াও সিহঁতে আমাৰ যি ভাৰতীয় পৰম্পৰা সংস্কৃতি সেইটো তাতো বজাই ৰাখিছে সেইসকল লোক অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ PM Modi meets Indian diaspora in Germany প্ৰধানমন্ত্ৰী মোদীয়ে জাৰ্মানীত ভাৰতীয় প্ৰবাসীসকলক সাক্ষাৎ কৰে The Indian diaspora has made remarkable progress in various professions in the United States ভাৰতীয় প্ৰবাসীসকলে আমেৰিকাত বিভিন্ন বৃত্তিত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে চেনেলটোত আৰু বহুতো ভিডিঅ' আছে গৈ চাব পাৰা লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা